Hey guys, welcome back to my channel. নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালে আছেনে সকলোৱে? আজিৰে পৰা মই নতুনটো ব্লগ ষ্টাৰ্ট কৰিব লৈছোঁ। আপোনালোকে যাতে মোক অতিকৈ মৰম আৰু চেনেহেৰে আঁকোৱালি লয় তাৰে কামনাৰে মই ষ্টাৰ্ট কৰিব লৈছোঁ। আজি মই আপোনালোকক মোৰ কলেজখন দেখাম বুলি ভাবিছোঁ, লাইক ইউনিভাৰ্চিটিখন য'ত মই পঢ়ি আছোঁ সেইখন দেখাম বুলি ভাবিছোঁ। আই হোপ আপোনালোকে যাতে ভাল পায় আৰু এনজয় কৰে মোৰ ইউনিভাৰ্চিটিখন চাই। মোৰ ইউনিভাৰ্চিটিখনৰ নাম হৈছে বাবা চাহেব ভীমৰাও আম্বেদকাৰ ইউনিভাৰ্চিটি, এ চেণ্ট্ৰেল ইউনিভাৰ্চিটি। ইটছ ইন লক্ষ্ণৌ। চ' এইখন আপোনাৰ টপ 10 চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ভিতৰত আহি যায়। চ' আই হোপ আপোনালোকে যাতে মোৰ ইউনিভাৰ্চিটিখন চাই ভাল পায় আৰু এনজয় কৰে তাকেই কামনা কৰিছোঁ আৰু। ত' মই আহি পালোঁ মোৰ ইউনিভাৰ্চিটি কেম্পাছ। আপুনি দেখা পাইছে চাগে মোৰ পিছফালেই আছে মোৰ মেইন গেটখন আমাৰ ইউনিভাৰ্চিটিৰ। চ' আপোনালোকক মই এতিয়া মোৰ কেম্পাছৰ ভালকৈ টুৰ দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখা পাইছে মোৰ পিছফালে আছে আমাৰ আম্বেদকাৰ ভৱন, এডমিনিষ্ট্ৰেটিভ ব্লক, য'ত আমাৰ মানে সকলো কাম কাজখিনি হয়। ইউনিভাৰ্চিটিৰ যিমানখিনি ষ্টুডেণ্টছ আহে যি আহে সকলো কাম ইয়াতে হয় আমাৰ। চ' আপোনালোকে চাওক মোৰ পিছফালে আছে এডমিনিষ্ট্ৰেটিভ ব্লকটো। যিহেতু আপোনালোকে জানেই মোৰ ইউনিভাৰ্চিটিখনৰ নামতেই আছে বাবা চাহেব ভীমৰাও আম্বেদকাৰ ইউনিভাৰ্চিটি। তেওঁৰ নামতেই এই ইউনিভাৰ্চিটিখন স্থাপিত হৈছিলে। চ' আপোনালোকক মই বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ ইয়াতে প্ৰতিমাটো বনোৱা আছে, আপোনাৰ মূৰ্তিটো বনোৱা আছে। চ' আপোনালোকক মই সেইটোও দেখাবলৈ ট্ৰাই কৰিম। আই হোপ আপোনালোকে চাই ভাল পায়, কিন্তু মানে অলপ দূৰৰ পৰা কৰিব লাগিব, ওচৰত যাব নোৱাৰি, কাৰণ ইয়াতে ৰেষ্ট্ৰিকশ্যনছ আছে যে মানে ভিতৰত সোমাই কেনে ভিডিঅ' বনাব নোৱাৰে। চ' আইল ট্ৰাই মাই বেষ্ট। আপোনালোকে দেখা পাইছে যে ইয়াতে ৰ'জ গাৰ্ডেন আছে, ৰ'জ গাৰ্ডেন এখন আছে। আৰু লগতে আপোনাৰ মোৰ অপজিট ছাইডত আপোনাৰ আছে আপোনাৰ ইয়াতে আছে ফিজিক্স ডিপাৰ্টমেণ্ট। এইফালে আপোনাৰ আছে ফিজিক্স ডিপাৰ্টমেণ্ট, আৰু এই বিল্ডিংটোতে আছে আপোনাৰ ফিজিক্স ডিপাৰ্টমেণ্ট আৰু লগতে মেথামেটিক্স আৰু বহুকেইটা এনেকৈ ডিপাৰ্টমেণ্ট একেলগে লগ হৈ এই বিল্ডিংটোতে আছে। আমাৰ এইখন ইউনিভাৰ্চিটি। চ' ইয়াতে আপোনালোকে আমাৰ পোষ্ট অফিচ, ATM, বেংক চব আছে। আপোনালোকে জানেই আমাৰ তাতে অসমতো আছে, একেই তেনেকৈ ইয়াতেও আছে। আপোনাৰ মোৰ পিছফালে আছে আপোনালোকৰ পোষ্ট অফিচ, বেংক সকলোখিনি ইয়াতেই আছে। কিবা কাম থাকিলে, ল'ৰা ছোৱালীৰ কিবা বস্তু আনিবলগীয়া থাকিলে ইয়াতেই পাই যায়। আপোনালোকৰ পোষ্টেদি যদি কিবা বস্তু দিবলগীয়া থাকে ইয়াতে দিব পাৰে, একো প্ৰব্লেম নাই। আপোনালোকে দেখিছেই, চাওক কিমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ যে মানে আপোনালোকে ইয়াতে ল'ৰা ছোৱালীবোৰ এনেকৈ খোজকাঢ়ি থাকে। আমি সকলোবোৰে ইয়াতে ফুৰিব আহোঁ গধূলি। এতিয়া ক্লাছ শেষ কৰি আপোনালোকে সকলোৱে এনেকৈ গৈ আছে নিজৰ নিজৰ ঘৰলৈ। চ' এনেকৈ ঘৰলৈ গৈছে, কিছুমানে হোষ্টেলছ গৈছে, গাৰ্লছ হোষ্টেল এইটো চাইডে আছে। চ' সেইকাৰণে চাওক আমাৰ ইউনিভাৰ্চিটিৰ ভিতৰতে আপোনাৰ আছে বৌদ্ধি পাৰ্ক। ইয়াতে আপোনালোকে এনেই বহিব পাৰে, আহি মেলি ঘূৰিব পাৰে সকলোৱে। আমি আহি পাই গ'লোহি ইয়াতে আপোনাৰ ইউনিভাৰ্চিটি অফ ইনফৰ্মেশ্যন, য'ত আপোনাৰ মানে বিটেকৰ ক্লাছ হয়, বিটেকৰ ক্লাছ হয়। আৰু আপোনাৰ এইফালে আছে অপজিট ছাইডত আছে মোৰ আপোনাৰ ইয়াতে বায়'টেক, জুলজি, লাইফ ছায়েন্সৰ যিখিনি ক্লাছেছ হয় এইখিনি এইটো বিল্ডিঙতে হয়। মোৰ অপজিট ছাইডত মই আপোনালোকক দেখাই দিছোঁ। এয়া মোৰ পিছফালে আছে, ইয়াতে আপোনাৰ লাইফ ছায়েন্স আৰু জুলজিখিনি ক্লাছ হয়। বায়'টেক ইয়াতে আপোনালোকে পৰিৱেশটো চাওক, কেনেকুৱা সুন্দৰ পৰিৱেশ, মানে নকৈ নোৱাৰিছোঁ। মানে ইমান সুন্দৰ পৰিৱেশ, আপোনালোকৰ বহিবলৈ ষ্টুডেণ্টছবোৰৰ কাৰণে জেগা দি দিছে। এয়া চাৰিওপিনে আপোনাৰ এতিয়া ডিপাৰ্টমেণ্টছবোৰ এনেকৈ চাৰিওপিনে ডিপাৰ্টমেণ্টছবোৰ আছে, আপোনালোকে চাওক। এইখন মাজতে আপোনাৰ মানে পাৰ্ক টাইপ মানে বহিব পৰাকৈ ল'ৰা ছোৱালীক কেনেকৈ জেগা ৰাখি দিছে, ধুনীয়াকৈ জেগা ৰাখিছে।
এতিয়া বহিবলৈ আপোনাৰ মানে চেয়াৰো দি দিছে, চব দি দিছে। চ' তেনেকৈ আৰু সকলো বস্তু দি দিছে। ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন আছে মোৰ অপজিটত, সেইটোও এবাৰ চাই লওক। যে মানে আমাৰ ৰাস্তাবোৰ দেখিছে কেনেকুৱা ধুনীয়াকৈ বনাইছে। গাড়ীটো মই নোৱাৰোঁ আহিবলৈ, সেইকাৰণে মই লগৰ এটাক লৈ আহিছোঁ, যাতে স্কুটিত বহি মই পিছফালেদি গৈ আছোঁ। আৰু মই আহি পালোহি আপোনাৰ লিগেল ষ্টাডিজৰ ডিপাৰ্টমেণ্ট, য'ত আপোনাৰ আছে ডিপাৰ্টমেণ্ট অফ ল', হিউমেন ৰাইটছ আৰু বহুকেইটা একেলগে ডিপাৰ্টমেণ্টছ আছে। আপোনালোকে চাওক, মই দেখাইছোঁ। মই এইটো চাইডে গ'লে আপোনাৰ পাম বইজ হোষ্টেল, য'ত মই থাকোঁ। আপোনালোকক মই দেখাই দিম বাৰু। এইফালে যাম এতিয়া। আৰু মোৰ অপজিটত এইফালে আছে আপোনাৰ, এইটো চাইডে গ'লে পাম আমি লাইব্ৰেৰী, মোৰ নিজৰ ডিপাৰ্টমেণ্ট আৰু বহুতকেইটা আৰু গাৰ্লছ হোষ্টেলো আছে। চব আপোনালোকক মই দেখাই আছোঁ। হোষ্টেল নাপাওঁতে আপোনাৰ মই পালোহি হেল্থ চেণ্টাৰ, য'ত আপোনাৰ ল'ৰা ছোৱালীবোৰৰ যদি আমাৰ কিবা গা বেয়া হয়, তেতিয়া মানে আপোনাৰ আমি ইয়ালৈ আহি কেনে আপোনাৰ চেকআপ কৰাব পাৰোঁ, বা ডক্টৰৰ ওচৰত মানে কিবা যদি আমাক মেডিচিনছ লাগে তো আমি সেইবোৰ ল'ব পাৰোঁ। এইটো হৈছে আমাৰ হেল্থ চেণ্টাৰ। ব'লক এতিয়া মই হোষ্টেললৈ গৈ আছোঁ। হোষ্টেলখন আপোনাক দেখাম। হোষ্টেলখন নেদেখাওঁ আজি, পিছলৈ দেখাম। আজি আপোনাক মই জাষ্ট বাহিৰৰ পৰা হোষ্টেলটো দেখাম, বইজ হোষ্টেল। এইফালে আপোনাৰ আছে গেট নম্বৰ 3। এয়া হৈছে গেট নম্বৰ 3। ইফালে কিবা কনষ্ট্ৰাকশ্যন চলি আছে, এইটো কাৰণে আপোনাৰ মানে বন্ধ কৰি থৈ দিছে আমাৰ এতিয়া। চ' গেট নম্বৰ 3 কাষতে আমাৰ এইটো হৈছে এটা বইজ হোষ্টেল। এইটো হৈছে সিদ্ধাৰ্থ বইজ হোষ্টেল। বহুত ধুনীয়া বইজ হোষ্টেলৰ ভিতৰত আপোনাৰ ধুনীয়াকৈ বেলকনি এণ্ড অল চব আছে। এয়া ই মোৰ ফ্ৰেণ্ড হয়, লাকি। মোৰ কাষলৈ আহি গৈছে, মোক দেখা পাইছে ন, সি মোৰ কাষত আহিবই আৰু। লাকি। এয়া মোৰ হৈছে আপোনাৰ আমাৰ অশোকা বইজ হোষ্টেল, আৰু তাৰ একদম নিচেই কাষতে আছে আপোনাৰ কনিষ্কা বইজ হোষ্টেল। চ' আজি মই বইজ হোষ্টেলৰ ৰুমবোৰ নেদেখাওঁ, কিন্তু দেখাম অতি সোনকালে। এতিয়া আপোনাৰ মানে হোষ্টেলত আমাৰ চাফাই চলি আছে একজেক্টলি। মানে আপোনাৰ এই দুবছৰ ধৰি আপোনাৰ বন্ধ হৈ আছিলে ন ইউনিভাৰ্চিটিজবোৰ, সেইটো কাৰণে আপোনাৰ ইয়াতে আমাৰ ল'ৰাবোৰৰ বহিবৰ কাৰণে জেগা টাইপ পাৰ্ক টাইপ বনাইছে। কিন্তু এতিয়া এইবোৰ চব গছ গছনিবোৰ কাটি আছে, ডালবোৰ বহুত ডাঙৰ হৈ গৈছিলে। চ' কাটি এতিয়া সৰু কৰি আছে, গছবোৰ সৰু কৰি মেলি কেনে আপোনাৰ থাকিব পৰা কৰিব আৰু এতিয়া বহিব চহিব পৰাকৈ। ইয়াতে মই চবতছে ইউনিক বস্তু কি দেখিছোঁ জানেনে? ইয়াতে আপোনাৰ চৰাই চিৰিকটি ইমানেই ভাল পায় আৰু মানুহে, যে মানে আপোনাৰ আমাৰ হোষ্টেলৰ কাষতে মানে আপোনাৰ হোষ্টেলৰ ভিতৰতে ময়ূৰ আছে, আপোনাৰ হাঁহ আছে। আপোনালোকক মই যেতিয়া হোষ্টেলৰ টুৰ দেখাম ন, তেতিয়া আপোনালোকক মই দেখাই দিম মোৰ মানে হোষ্টেলৰ কেম্পাছত কি বস্তু আছে। গৰু আছে, বৰ ধুনীয়াকৈ ৰাখিছে কিন্তু দেই, মানিব লাগিব। এইটো হৈছে মোৰ হোষ্টেল, কনিষ্কা বইজ হোষ্টেল। অতি ধুনীয়া। কেতিয়াবা পিছলৈ দেখাম মই আপোনালোকক ভালকৈ, আজি জাষ্ট এনেই বাহিৰৰ পৰা দেখাইছোঁ আৰু। এইফালেদি আমি এণ্ট্ৰি কৰোঁ। ইয়াৰ ভিতৰত মানে ভিতৰতে সোমাই যাব পাৰি, ভিতৰতে ষ্টেজ আছে। গাৰ্ড ভैয়া হেল্ল' বল দিজিয়ে। হেল্ল'। তেওঁ বহুত ভাল হয়, আমাক বহুত সহায় কৰে। মানে কিবা যদি আমি দৰকাৰ আছিলে মোক চাইকেলৰ, তেওঁৱে মোৰ কাৰণে বিচাৰি ফুৰিছে চাইকেল, এতিয়া পোৱা নাই, কিন্তু দুজনমানক দিলে। এতিয়া মই দেৰি হ'ল কোৱা সেইকাৰণে, কিন্তু মানে তেওঁ বহুত সহায় কৰে দেই, বহুত ভাল হয়। চ' ইয়াতে আমাৰ আছে আপোনাৰ লাইব্ৰেৰীৰ ভিতৰতে আছে আপোনাৰ আমাৰ যিখন চেণ্ট্ৰেল জিম হয়, মানে আপোনাৰ চব আহিব পাৰে, ল'ৰা ছোৱালী চব আহিব পাৰে। কিন্তু আমাৰ বইজৰ কাৰণে আমাৰ হোষ্টেলতো আছে জিম, বাট ইয়াতে আপোনাৰ চেণ্ট্ৰেল মানে আপোনাৰ চবেই আৰু আহিব পাৰে, ল'ৰা ছোৱালী সকলোৱে আহিব পৰাকৈ এতিয়া এখন জিম আছে। আৰু আপোনাৰ সেয়াই আৰু ডিপাৰ্টমেণ্ট অফ হিন্দী আছে, বহুত কিবা কিবি আছে ভিতৰত। আপোনালোকক কেতিয়াবা মই যদি আপোনালোকে বিচাৰে মই দেখাই দিব পাৰিম। বহুত বেছি ডাঙৰ হয় লাইব্ৰেৰীটো, বহুত বেছি ডাঙৰ।
এয়া হৈছে গেষ্ট হাউচ। মই পাহৰি গৈছিলোঁ, কাষতে আছিলে গেষ্ট হাউচটো, চ' দেখাই দিওঁ একেলগে। ছাপ'জ মানি লওক মোৰ মা দেউতাহঁত আহিছে বা কোনোবা আহিছে বা বাহিৰৰ পৰা কোনোবা গেষ্ট আহিছে ফেকাল্টি হিচাপে, তেওঁলোকক থাকিবলৈ এটা সুবিধা আছে। গেষ্ট হাউচ বহুত ধুনীয়া হয় আপোনাৰ ভিতৰত। মই দেখিছোঁ, কেতিয়াবা যদি বিচাৰে মই দি দিম বাৰু ভিতৰৰ পৰা ব্লগছ বনাই কেনে এটা ভিতৰৰ গেষ্ট হাউচৰ ভিতৰৰ ৰুমবোৰ দেখাই আপোনালোকক মই এতিয়া বাহিৰৰ পৰাই দেখাই দিওঁ আৰু। এটাও আছে অকণমানি সৰু চাই, সেই পিছফালে সেইকেইটা ময়ূৰ দেখিছে, ময়ূৰ দেখিছে এইবোৰ কি ধুনীয়া লাগিছে, চাওকচোন ইমান ধুনীয়া। এটা মোৰ মন্দিৰ ভিতৰতে, ইয়াতে বেছিকৈ আছে মেনৰ কাৰণে মানে কিবা নাজানো আৰু ভালকৈ বস্তুটো মই নিজে জনা নাই এতিয়ালৈ, চ' সুধিব লাগিব কাৰোবাক। মানে ইমানেই ডাঙৰ নহয় আপোনাৰ, মানে মই খোজকাঢ়ি মানে ভৰি বিষাই যাব আপোনালোকে যদি খোজকাঢ়ি আহিব বিচাৰে। ইয়াত মানে আপোনাৰ এটলিষ্ট চাইকেল এখনটো বহুত বেছি দৰকাৰী। সেইকাৰণে আমি সকলোৱে চাইকেল লৈছোঁ। মোকতো বাৰু মোৰ লগৰ এজনে লৈ যায় বাৰু, থেংকফুলি। সি মানে মোক সদায় নিবলৈ আহে ৰাতিপুৱা আৰু গধূলি থৈ যায়। চ' থেংকফুলি মোৰ বাৰু এইটো চিন্তা নাই, কিন্তু বাৰু বহুত দৰকাৰ চাইকেলৰ ইয়াতে, বিকজ বহুত বেছি ডাঙৰ কেম্পাছটো। ফেকাল্টিজবোৰৰ কাৰণে থকাৰ সুবিধা আছে, বহুত ডাঙৰ এতিয়া আপোনাৰ 3 BHK 2 BHK ফ্লেট আছে। চ' মানে এই ফ্লেটছবোৰতে আপোনাৰ মানে আমাৰ প্ৰফেচাৰ্ছবোৰ যিবিলাক বাহিৰৰ পৰা হয় তেওঁলোকে ইয়াতে থাকিব পাৰে, তেওঁলোকৰ ফেমিলি ইয়াতেই থাকে। চ' এনেকৈ বনাই দিয়া আছে। ইয়াতেও আপোনাৰ ধুনীয়াকৈ পাৰ্কিঙৰ সুবিধা আছে, লগতে আপোনাৰ বহিবলৈ আপোনাৰ এখন পাৰ্কৰ নিচিনা সৰু চাই বনাই থৈ দিছে। বহুত ধুনীয়া পৰিৱেশ। এতিয়া মই গৈ আছোঁ গেট নম্বৰ 2ৰ ফালে। আপোনাক তাৰ সেইটো ছাইডৰ পৰা আপোনালোকক মই গাৰ্লছ হোষ্টেলৰ বাহিৰৰ পৰা ভিউটো দেখাম, তাৰপিছত মই যাম ডিপাৰ্টমেণ্ট। চ' ইয়াতে আমাৰ বয়জবোৰক খেলিবৰ কাৰণে আমাৰ ইয়াতে এখন ধুনীয়াকৈ ফিল্ড বনোৱা আছে, বহুত ডাঙৰ হয়। এই ফিল্ডখনৰ আপোনালোকক মই এবাৰ দেখাই দিছোঁ। আৰু ইয়াতে আহিয়ে মই লগ পালোঁ মোৰ দুজনমান লগক। ৰাকেশ হয়, সি হয় ৰাজস্থানৰ পৰা, আৰু এজন আছে এওঁলোকো আছে, এওঁলোক চব ৰাজস্থানৰ পৰা হয়, ইয়াতে হৰ্টিকালচাৰত পঢ়ি আছে। চ' সেয়াই আৰু গোটেই ইয়াতে আমি একেলগে হোষ্টেলত থাকোঁ। ব'লক এতিয়া আপোনালোকক মই গাৰ্লছ হোষ্টেলৰ বাহিৰৰ পৰা তোৰ দেখাওঁ। আপোনালোকৰ গেট নম্বৰ 2, এইফালৰ পৰা আপোনাৰ মানে বাহিৰ ওলাব পাৰি, ইফালে বজাৰ চজাৰ আছে সৰু সুৰা সেয়াই আৰু। এয়া হৈছে আমাৰ ভাইচ চেঞ্চেলৰৰ আপোনাৰ সেয়া হয়, বেলেগ একো নাই আৰু এয়াই। গাৰ্লছ হোষ্টেল, ইয়াতে আপোনাৰ গাৰ্লছ হোষ্টেল হয় এইটো চাগে নিউ সংঘমিত্ৰা হয়। আৰু বহুতবিলাক হোষ্টেল আছে এনেকুৱা ভিতৰত বাহিৰে 3-4টা হোষ্টেল আছে গাৰ্লছৰ। চ' গাৰ্লছৰ মানে একো প্ৰব্লেম নাই, বহুত হোষ্টেল পায়ে যায় তেওঁলোকে। আমাকতো বাৰু ভিতৰত সোমাব নিদিয়ে মোক, পিছলৈকে যদি পাৰোঁ কেনেবাকৈ পিছলৈ পাৰোঁ, ত' মই আপোনালোকক নিশ্চয় দেখাম গাৰ্লছ হোষ্টেলো, আপোনালোকে এনজয় কৰিব। চ' ফাইনেলি মই আহি পালোঁ মোৰ ডিপাৰ্টমেণ্টটো। আপোনালোকক এতিয়া মোৰ নিজৰ ডিপাৰ্টমেণ্টটো বাহিৰৰ পৰা দেখাম, আৰু লগতে বেলেগ ডিপাৰ্টমেণ্টটো আছে। মোৰ নিজৰ ডিপাৰ্টমেণ্টতে আপোনাৰ তাৰ লগত 3টা ছাব ডিভিজন আছে। চ' সেইটোৱে আৰু, এটা ডিপাৰ্টমেণ্টতে বহুতকেইটা ডিপাৰ্টমেণ্ট থাকে। আপোনালোকক মই এতিয়া দেখাই আছোঁ বাৰু এটাকৈ বিল্ডিংছবোৰ। আৰু মোৰ ডিপাৰ্টমেণ্টৰ কাষতেই আছে আপোনাৰ এখন চাহৰ দোকান, কাৰণ আমাক চাহটো দৰকাৰী, কাৰণ আমি অসমৰ হয়, আমাক চাহৰ বহুত দৰকাৰ। চ' ইয়াতে চাহৰ দোকান এখন আছে, ইয়াতে সৰু চাই, তাতে আমি চাহ খাওঁ। আৰু সেয়াই আৰু ইয়াতে এইবিলাক আপোনাৰ মোৰ পিছফালে গাড়ী থোৱা, বাইক থোৱা সেইটো কাৰণে ষ্টেণ্ড আছে, আৰু পাৰ্কিং আছে। আৰু সেয়াই আৰু মোৰ ফ্ৰেণ্ডছবোৰ আছে মোৰ কাষতেই, আৰু তাহাঁত চব সকলোবোৰ ইয়াতেই আছে। চ' মই আপোনালোকক দেখাই দিছোঁ সকলোকে।
মই পাহৰি গৈছিলোঁ, মোৰ ডিপাৰ্টমেণ্টৰ কাষতেই আছে ইয়াতে এখন আপোনাৰ বহুত ডাঙৰ ফিল্ড। ইয়াতে আপোনাৰ মানে দেখিছেনে আপোনাৰ কিমান ডাঙৰ ফিল্ড হয়। আমাৰ গৰু চৰু আছে আমাৰ হোষ্টেল কলেজত মানে ইউনিভাৰ্চিটিত গৰু আছে, হাঁহ আছে, বগলী আছে, চব আছে। ইমান ডাঙৰ কেম্পাছ, চবৰে কাৰণে জেগা আছে, ৰাখিছে চবকে ইয়াতে। আৰু যদি মোৰ আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ 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 মোৰ ভিডিঅ'টো চাই কেনে লাইকটো মাৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব, যাতে আপোনালোকৰ নেক্সট মোৰ ভিডিঅ'টো অহাৰ লগে লগে আপোনালোকে আগতে পাই যায় মোৰ ভিডিঅ'টো চাবলৈ। তো নেক্সট ভিডিঅ'টোৰ কাৰণে ষ্টে টিউন, বাই বাই।